হাই ভিউৱাৰ্ছ, আসসালামু আলাইকুম। নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলো কেনে আছে? নিশ্চয় ভালে আছে চাগে। সকলো ভালে থাকক, কুশলে থাকক তাৰে কামনা কৰিলোঁ। আজি আকৌ এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আৰু এতিয়া এয়া দৰাৰ গাড়ী ৰেডি হৈছে, কাৰণ কইনা আনিবলৈ যাব। আৰু সেই চাহিনৰ বিয়াখনকে দেখুৱাই আছোঁ। তাৰমানে আজি ৰিচিপশ্যনৰ ছেকেণ্ড ডেজ হয় আৰু ৰাতি 9:30 বাজিছে। এতিয়া কইনা আনিবলৈ যাব আৰু ইফালে এয়া পাণ তামোলৰ বটা আৰু মিঠাই কিবা কিবি মানে এইবোৰ মানে ৰেডি কৰা হৈছে কইনা ঘৰলৈ লৈ যাবৰ কাৰণে। আৰু ইফালে দৰাৰ মেকআপ পূৰা চলি আছে। আৰু দৰাৰ ইফালে হ'ল বন্ধু, দৰাৰ বন্ধুৱে একদম পূৰা মেকআপ চেকআপ কৰি আৰু পূৰা মানে প্ৰিপেৰেশ্যন চলি আছে আৰু সাজোন কাচোন চলি আছে। এয়া মানে কইনা আনিব যাব ৰাইজসকল। সকলো যাবলৈ ওলাইছে, ৰেডি হৈ আছে। এয়া ৰাইজসকল ওলাই আছে। ধুনীয়া লাগিছে। কইনা আনিব যাবৰ কাৰণে সকলো ৰেডি হৈ আছে। ধুনীয়া লাগিছে। গৈ থাকা। পম্পী লৈ আহিবা ছোৱালীজনী ধুনীয়াকে। লৈ আহিবা ধুনীয়াকে, ধুনীয়াকে লৈ আহিবা। আমাৰ বোৱাৰীজনী লৈ আহিবা ধুনীয়াকে। এয়া কেতিয়া যাবা? কিমান সময়ত যাবা তোমালোক? যাব ওলাইছা নেকি? ধুনীয়াকে লৈ আহিবা দেই। ধুনীয়া লাগিছে। আমাৰ বোৱাৰীজনী ধুনীয়াকে লৈ আহিবা কিন্তু দেই। একদম নকন্দবা কিন্তু। আমি নকন্দো আমি ছোৱালী পাম এজনী। আৰু এইফালে কইনা আনিবৰ কাৰণে গৈ আছে। দৰাক উলিয়াই লৈ আহা। কইনা আনিবৰ যোৱাৰ আগমুহূৰ্তত দৰাই ঘৰৰ জ্যেষ্ঠজনক তামোল পাণ এখন দি সকলোৰে পৰা আশীৰ্বাদ লৈছে। আৰু আব্বা আম্মা বৰপাহঁত সকলোকে ধৰি মানে যিমান জ্যেষ্ঠ আছে সকলোৰে পৰা আশীৰ্বাদ লৈছে। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব, তাৰ জীৱনটো যাতে ভাল হয়, সুখৰ হয়, শান্তিৰ হয়। আৰু আপোনালোকে দোৱা কৰিব। আৰু এয়া দৰা এতিয়া ওলাই আহিছে কইনা আনিবলৈ যাব। আৰু দৰাৰো এইটো এটা মানে বহুত ডাঙৰ ষ্টেপ হয়, কাৰণ অকল কইনাৰে দুখ হয় যেন এনেকুৱা নহয়, কিন্তু দৰাৰো মানে বহুত ডাঙৰ এটা দায়িত্ব মানে মূৰৰ ওপৰত আহি গৈছে। আৰু সেইটোৱে, আৰু দৰায়ো যাতে আমাৰ ল'ৰাই চাহিনেও যাতে খুব ধুনীয়াকৈ নিয়াৰিকৈ সংসাৰখন সুখেৰে চলাই যাব পাৰে, সকলোকে সুখেৰে ৰাখিব পাৰে, শান্তিৰে ৰাখিব পাৰে, আৰু সকলোৰে মন জয় কৰি যাতে জীৱনটো আগুৱাই লৈ যাব পাৰে। আপোনালোকেও আশীৰ্বাদ কৰিব।
আৰু বৰযাত্ৰীৰ কাৰণে যাবৰ কাৰণে বৰযাত্ৰীৰ লগত যাবলৈ এয়া সকলো সাজু হৈছে আৰু গাড়ীও ৰেডি হৈ গৈছেগৈ আৰু এয়া এখন এই ডাঙৰ গাড়ীখনৰ ভিতৰত এয়া এইখিনি আটাইখিনি কি মানে আনন্দ উল্লাস কৰিছে তেখেতসকলে আৰু এয়া সকলো যাব ৰেডি হৈছে আৰু আপোনালোকেও চাই থাকিব তেতিয়া দৰা আহালৈকে মানে কেনেকুৱা কি হৈছে কি নাই হোৱা পিছৰখিনি আপোনালোকে চাই থাকিলে তেতিয়া বুজি পাব কইনা কেনেদৰে আনা গ'ল কি হ'ল আৰু এতিয়াতো দৰা গৈ আছে আৰু দৰাৰ আৰু যোৱাৰ য'ত মানে কইনা আনিব যোৱাটো মোৰ নহ'ল বাৰু আৰু মই এইখিনি কালেকশ্যনো কৰিব নোৱাৰিলোঁ সেইখিনি বাৰু আপোনালোকক দেখুৱাব নোৱাৰিলোঁ কিন্তু কইনা লৈ অহাখিনি আপোনালোকে চাব গতিকে স্ক্ৰিপ্ট নকৰিব স্ক্ৰিপ্ট কৰিলে কিন্তু আপোনালোকে দেখা নাপাব আৰু গতিকে কইনানো কেনেদৰে উঠালে কোনেনো নমালে আৰু কি কৰা গ'ল আৰু কি হ'ল কি নহ'ল সেইখিনি আপোনালোকে আটাইখিনি দেখা পাব আপোনালোকে অকণমান ধৈৰ্য ধৰি খালি চাব চালে নিশ্চয় ভাল পাব আপোনালোকে আৰু এতিয়া এয়া দৰাৰ গাড়ীবোৰ গ'ল কইনা আনিবলৈ গৈ আছে আৰু এখনকৈ ধুনীয়াকৈ মেনেজ কৰি দি আছে কাৰণ আমাৰ তেখেত মেনেজ মাষ্টাৰ হয় আৰু এয়া বহুত আনন্দ বহুত ফূৰ্তি কৰি গৈ আছে এয়া আটাইবোৰে ভাল লাগিছে আৰু আমি নগ'লোঁ কাৰণ সকলোবোৰ গুচি গ'লেগৈ ঘৰততো মানে কইনা আদৰিবৰ কাৰণেতো মানুহ লাগিব বাৰু এতিয়া আমি এয়া আটাইখিনি আছোঁ ঘৰত কথা বতৰা পাতি আছোঁ ভাল পালো চাহিনৰ অবিহনে আনক নাচালো কামেও নিদিয়ে তোমাক চাবলৈ বাবুৱেও নিদিয়ে তোমাক চাবলৈ সকলো মৰম দি কৰিলো আদায় শেষত যেন নকলা মুখেৰে বিদায় নমান দিন গৰ্ভত ৰাখি চাহিনক তোলা গুণ আজিহে পাবি মামা বুলিছো মাথোতে বুলিছো ৰখোৱা নাই কেনেকৈ ৰখাম বা মাছো মাতো ইছলাম ধৰ্মই দুখিব মোক যদিও সাঁচিলা ডালিয়ে লগাইছিল মৰমৰ মাত গয়ে কি খাবা গৈ মাছৰে ভাত চয়ুনে লগাব কেতেৰা মাছ গৰম ভাত বনায়ে পুতেকক মাতে দিনৰ পইতা গাল মাছো মাছ যাছে খাব মই নোৱাৰো ভাতৰে গোন্ধ কামৰ মাতত বাৰান্দাৰে পৰা নন্দীয়েকে সোধে আজি বা মাছো মা কিয় বা কান্দে নাইকনা নদয় কৰা নাই দুখ দিনৰ পইতা গাল যাচিছে মোক এয়া কইনা আহিব বুলিয়ে প্ৰিপেৰেশ্যন চলি আছে আৰু এয়া এইবোৰ প্ৰিপেৰেশ্যন কইনা কানি এইখিনিত মানে এইটো ৰুমত বহাব মানে তলতে বহাব আৰু ইফালে এয়া ফিটা কাটিব আৰু এইফালে এয়া কেঁচি এয়া বগেনভেলিয়াৰ দিন যেতিয়া সেই বগেনভেলিয়াকে লোৱা গৈছে আৰু আমি এইবোৰ প্ৰিপেৰেশ্যন কৰি থাকোঁতেই আহি পাই গ'ল বৰযাত্ৰী আৰু দৰাৰ গাড়ীও আহি গ'লগৈ আৰু এইফালে এতিয়া কইনা নমোৱাৰ যো-জা চলি আছে আৰু কইনা নমাব হ'ল আৰু আমাৰ লখিমীও আহি গ'ল বাৰু ঘৰ ল'বহি এতিয়া আৰু কইনাক আমিও কিবা কিবি সুধিম বুলি ভাবিছিলোঁ যদিও সোধা নহ'ল কাৰণ কইনা কান্দনত ভাগি পৰি আছে গতিকে তাই ক'বলগীয়া মানে পৰিস্থিতিত নাই এতিয়া আৰু সেইটো কাৰণে তাইক আমি ইমান বেছি দিগদাৰ দিয়া নাই নিদিলৈ আমি তাইক নমাই লৈ আহি আছোঁ এতিয়া নমাবলৈ লৈছোঁ আৰু তাই আহি গৈছে এতিয়া আৰু আমাৰ ঘৰৰ লখিমী ঘৰত আহিছে
আৰু কান্দোন ভাগি পৰিবই, যিহেতু তাই এখন নতুন ঘৰ আদৰি ল'বলৈ লৈছে, তাইৰ নতুন এটা জীৱন আৰম্ভ হ'বলৈ লৈছে। মানে তাইৰো বহুত মানে এজনী ছোৱালীৰ কাৰণে বহুত ডাঙৰ এটা ষ্টেপ হয়। যেনেদৰে ল'ৰাৰ হয় তেনেদৰে ঠিক এজনী ছোৱালীৰো হয়, কাৰণ তাইও গোটেইখিনি চম্ভালি চলি যাব লাগিব। আৰু এইফালে শাহু আম্মা হয়, আৰু শাহুমাই কইনাক মানে নমাই লৈ আহি আছে আঁচলৰ তলত। তাৰমানে এইটো এটা নিয়ম হয়, আঁচলৰ তলত মানে নিজৰ বোৱাৰীজনী নবোৱাৰীজনী লখিমীক মানে আদৰি লৈ আহি আছে। এইফালে ইয়ামিনে ভৰি ধুৱাইছে ককায়েক আৰু বৌয়েকক। কইনাক এয়া পাকঘৰলৈ লৈ গৈ আছে, কিছুমান সৰু সুৰা নিয়ম, কিছুমান ফূৰ্তি কৰিবৰ কাৰণে। আৰু এয়া পাকঘৰ গচকাইছে, পাকঘৰ গচকালে কি কৰে আপোনালোকে চাব। আৰু এয়া কইনাক ভৰা চাউলৰ টিঙৰ ওপৰত হাত বোলাব দিয়ে, আৰু ইয়াত আকৌ এটা ফূৰ্তি কৰে কি আঙুঠি লুকুৱাই থয়। আৰু এয়া এবাৰ নহয় দুবাৰ নহয় তিনিবাৰকৈ আঙুঠি বিচাৰিবৰ কাৰণে দিয়ে। অকল কইনাও নহয় দৰাও থাকিব। কোনে আগত পায়, কোনে আগত পায় আজি বিচা চাউল কৰিলে কোনে আগত পায়, এয়া পৰীক্ষা। আৰু এবাৰ নাই নাই বস্তুটো যোৱাই নাই। পাই গ'ল মাছুমাই, পাই গ'ল। চাহিলে হাৰ মাৰি গ'ল, আমাৰ মাছুমা হাৰ নামানি মানে কতো নাযায়, বাল্টিৰ ভিতৰতে আছে। বাল্টিৰ ভিতৰত ইমান তললৈকে হাতখন নাযায় নহয়, ইমান ডাঙৰ হাত অকমান চৰিয়াত দিব লাগে। আৰু ইফালে শাহু আম্মাই এয়া নবোৱাৰীক লখিমী আইক মুখত মানে মিঠা দিছে, তাৰমানে মুখ মিঠা কৰিছে। আৰু ইফালে পানীও খুৱাই দি লৈ তাৰপিছত নিজৰ আঁচলখনেৰে মুখখন মুচাই দিছে, এইটো এটা নিয়ম। আৰু ইফালে দৰাঘৰীয়া মানুহখিনিৰ খোৱা বোৱাৰ ব্যৱস্থা কৰিছে, কাৰণ ৰাতি বহুত হৈ গ'লগৈ। আৰু এয়া হ'ল যৌতুকত অহা মানুহ, যৌতুকীয়া মানুহ বুলি কয়। আৰু যৌতুকীয়া মানুহখিনি আহি লৈ কইনাৰ ৰুমটো মানে ধুনীয়াকৈ পৰিপাটি কৰি দি থৈ যায়, সকলো বস্তু উলিয়াই মেলি সামৰি সুতৰি দি থৈ যায়, এইটো এটা নিয়ম।
আৰু মানে এইটো আপোনালোকে বাৰু জানি মোৰ আগৰ ভিডিঅ'বোৰতো মানে কেইখনমানত দেখা পাইছেই বাৰু। আৰু এনেদৰেই মানে গোটেইখিনি ধুনীয়াকৈ চিজিল কৰি দি থৈ যায়। আৰু মোৰ ভিডিঅ'টো কেনে লাগিছে আপোনালোকে জনাবচোন দেই। আৰু যদি ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট আৰু এটা ছাবস্ক্ৰাইব কৰি দি থৈ যাব। আৰু যিসকলে নতুনকৈ চাই আছে আৰু এইফালে কইনা ঘৰৰ মানুহখিনি মানে যৌতুকীয়া মানুহখিনি বিদায় ল'বলৈ লৈছে, কইনাৰ পৰা ঘৰৰ সকলোৰে পৰা বিদায় লৈ যাবলৈ লৈছে। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দি থৈ যাব, আৰু তেতিয়াহে আপোনালোকে নতুন নতুন ভিডিঅ' পাব। আৰু বেল আইকনটো টিপি দিব দেই। আৰু ধন্যবাদ।